সকলোকে নমস্কাৰ জনাইছো। আমাৰ যি চাপৰমুখ বিবি হানচাৰিয়া গ্ৰাউণ্ড আছিলে, স্কুলৰ গ্ৰাউণ্ড আছিলে, তাত আমি অহা 22 ডিচেম্বৰৰ পৰা মেচুজ বেবী এণ্ড ইউথ লীগ আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমি ইয়াত বেচিকেলি প্ৰথম সকলো স্কুল যিবিলাক প্ৰাইভেট স্কুল আছে বা একাডেমি হয় বা কোচিং চেণ্টাৰ হয়, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ কেটেগৰীটো হ'ব আণ্ডাৰ 8, আণ্ডাৰ 10, আণ্ডাৰ 13, আণ্ডাৰ 15 আৰু আণ্ডাৰ 17। গোটেইখন মেটচ 7 চাইড হ'ব, গতিকে 7 ভাৰ্চেছ 7 হ'ব। গতিকে যিকোনো এটা সৰু টিমে বা সৰু এখন স্কুলেও ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব। আৰু আশা কৰিছোঁ আপোনালোকে এই বাৰ্তাটো সকলোকে দিয়ে যেন, আৰু সকলোবিলাক স্কুলক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। অহা 22 তাৰিখে দেওবাৰ হ'ব, ৰাতিপুৱা 11টা বজাত আমি ইনগ্ৰেশ্যন আৰম্ভ কৰিম আৰু তাৰ আগতেই আমি খেল ষ্টাৰ্ট কৰিম। গতিকে 10 তাৰিখৰ ভিতৰত বা যিমান সোনকালে পাৰে আপোনালোকে আমাক যোগাযোগ কৰক। মোৰ নম্বৰটো তলত দিয়াই হৈ আছে, আপোনালোকে দেখিলে গম পাব। তো গতিকে সকলোৱে যোগাযোগ কৰক আৰু এই লীগটো খেলিব পাৰিব। যিহেতুকে আপোনালোকে সকলোৱে গম পায়েই যে আজিকালি ড্ৰাগছৰ প্ৰভাৱটো কিমান বাঢ়িছে বা এলকহলৰ প্ৰভাৱটো কিমান বাঢ়িছে। তো গতিকে ফুটবল বা স্পৰ্টছটো এনেকুৱা এটা বস্তু যিটোৰ থ্ৰুৱেদি আমি আমাৰ ল'ৰাটোক বা আপোনাৰ সন্তানটোক আপুনি এই যিবিলাক বেড হেবিটছ তাৰ পৰা আঁতৰাই ৰাখিব পাৰিব। তো গতিকে সকলোৱে সুস্থ হৈ থাকিবৰ কাৰণে, এটা সুস্থ বাতাবৰণ গঢ়িবৰ কাৰণে বা আমি এখন নিচামুক্ত সমাজ গঢ়িবৰ কাৰণে আমি এই পদক্ষেপটো হাতত লৈছোঁ। তো গতিকে সকলোৱে আহক আৰু সকলোৱে ইয়াত যোগাযোগ কৰিব পাৰিব, সকলোৱে যোগাযোগ কৰি খেলিবও পাৰিব। গতিকে আমি প্ৰতি দেওবাৰে বা বন্ধ বাৰত আমি এই লীগটো পাতিম। সকলোৱে ইয়াত আহিবলৈ মই আহ্বান জনালোঁ। ধন্যবাদ।